প্ৰথম কথা হ'ল যে 22 এপ্ৰিলৰ যি নৰসংহাৰ TRF উগ্ৰ সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত হৈছিল পহলগাম অঞ্চলত আৰু 26জনকৈ নিৰীহ লোকে এই নৰসংহাৰৰ ঘটনাত প্ৰাণ হেৰুৱাব লগা হৈছিল। সকলোৱে জানে, সমগ্ৰ বিশ্বই জানে। আৰু তাৰ পিছত ভাৰত পাকিস্তানৰ কূটনৈতিক সম্পৰ্কৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সম্পৰ্কৰ অৱনতি ঘটিছে। ভাৰত চৰকাৰে কেন্দ্ৰ ইতিমধ্যেই কঠোৰ সকিয়নি প্ৰদান কৰিছে যে এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে ভয়ানক প্ৰতিশোধ ল'ব আৰু এই প্ৰত্যাঘাত সন্ত্ৰাসবাদীয়ে কল্পনা কৰাতকৈও ভয়াৱহ হ'ব, এই ধৰণৰ কথা কৈছে। গতিকে তাৰ পিছত প্ৰতিটো মুহূৰ্তৰ কাশ্মীৰত প্ৰতিটো মুহূৰ্তৰ আপডেটৰ প্ৰতি আচলতে দৃষ্টি নিবদ্ধ হৈ আছে সমগ্ৰ বিশ্ব। আৰু তাৰ কাৰণে আমি কাশ্মীৰত আহি আজি কিছু সময় পূৰ্বে উপস্থিত হৈছোঁ। মই এই মুহূৰ্তত এতিয়াও আছোঁ শ্ৰীনগৰ এয়াৰপৰ্টত আছোঁ। মোৰ পিছফালে শ্ৰীনগৰ এয়াৰপৰ্টৰ মূল টাৰ্মিনেল। আমি খন্তেক সময় পূৰ্বে এই টাৰ্মিনেলৰ পৰা ওলাই আহিছোঁ আৰু পহলগাম অভিমুখে আমি যাত্ৰা আৰম্ভ কৰিম কিছু দেৰি পিছত। আৰু আজি ভাৰতীয় সেনাৰ প্ৰধান যিগৰাকী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, তেওঁ আহিব আৰু তেওঁ সমগ্ৰ পৰিস্থিতিৰ বুজ ল'ব। ইতিমধ্যে আপোনালোকে জানে যে ভাৰতে এই সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধকল্পে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাৰ প্ৰতি সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে। সকলোৱে আচলতে এই মুহূৰ্তত প্ৰতিশোধ বিচাৰিছে যে এই ধৰণে বাৰম্বাৰ যিহেতু পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে ভাৰতত সোমাই আক্ৰমণ কৰি গৈ আছে, গতিকে এইবাৰ যিটো প্ৰতিশোধ হ'ব বা এইবাৰ যিটো প্ৰত্যাঘাত হ'ব সেয়া ভয়ানক হ'ব লাগে। গতিকে আমি সেই ঘটনাস্থলীলৈ যাম য'ত অপাৰেশ্যন চলি আছে, য'ত সিদিনাখন নৰসংহাৰ হৈছিল তালৈও আমি যাম। কিন্তু এই মুহূৰ্তত আমি টাৰ্মিনেলত আছোঁ। গতিকে আমি টাৰ্মিনেলৰ পৰাই অসমবাসী ৰাইজৰ বাবে প্ৰথমটো পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। মই কেইটামান দৃশ্য আপোনালোকক দেখুৱাই দিব খুজিছোঁ যে এইটো যিটো আপোনালোকে কিছু দূৰৈত পৰ্বতমালা দেখিছে, সেয়া আচলতে এতিয়াও বৰফেৰে ঢকা আছে ওপৰভাগ শৃংগ। সেয়া হৈছে গুলমাৰ্গ। মোৰ বাওঁফালে গুলমাৰ্গ আৰু মোৰ সন্মুখৰ ফালে যদি মই আপোনালোকক দেখুৱাওঁ তেতিয়াহ'লে কাশ্মীৰৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু পৰ্যটনৰ সেয়া হৈছে সোণমাৰ্গ অঞ্চল। আৰু মোৰ ভিডিঅ' জাৰ্নেলিষ্ট আশিকে যদি কেমেৰা পেন কৰি দেখুৱাই যিফালে এতিয়া সূৰ্য উদয় হৈছে, কেমেৰাৰ লেন্সত কিছু সমস্যা হ'ব। সেইফালে আছে 22 এপ্ৰিলৰ যি অভিশপ্ত ঘটনাৰ স্থলী পহলগাম বৈচৰণ, সেই বৈচৰণ আছে তাত। গতিকে আমি সেই অভিমুখে যাত্ৰা আৰম্ভ কৰিম। শ্ৰীনগৰৰ পৰা প্ৰায় 3-3.5 ঘণ্টাৰ পথ আমি অতিক্ৰম কৰিব লাগিব পহলগাম পাবলৈ। আৰু সেই সমগ্ৰ অঞ্চল আজি পৰিদৰ্শন কৰিব ভাৰতীয় সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে। গতিকে সকলো দিশৰ পৰা যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো সেনাবাহিনীকে সাজু হৈ থাকিবলৈ দিছে, তিনিওটা শাখাকে সাজু হৈ থাকিবলৈ দিয়া হৈছে যিকোনো পৰিস্থিতিৰ বাবে। আৰু এক প্ৰকাৰ যুদ্ধৰ দামামা বজা বুলিও আচলতে কাশ্মীৰত ক'ব পাৰি। গতিকে কাশ্মীৰবাসীও এতিয়া অত্যন্ত উৎকণ্ঠাৰে তেওঁলোক ৰৈ আছে যে কি হ'ব। প্ৰতিটো মুহূৰ্তত আচলতে পৰিস্থিতিয়ে ৰূপ সলাইছে। কেন্দ্ৰই কি ধৰণৰ নিৰ্দেশ প্ৰদান কৰিব, কি ধৰণৰ পৰিস্থিতি ইয়াত হ'ব, তাক লৈ আচলতে সকলো উৎকণ্ঠিত। কিন্তু এই মুহূৰ্তত কাশ্মীৰৰ যিটো মূল প্ৰসংগ, সেই প্ৰসংগ কিন্তু অত্যন্ত বেদনাদায়ক। কাশ্মীৰ হৈছে পৰ্যটনৰ ভূস্বৰ্গ, আপোনালোকে সকলোৱে জানে। আৰু এই মুহূৰ্তত আজিৰ যিটো তাৰিখ আচলতে এই মুহূৰ্তত কাশ্মীৰৰ যিটো এয়াৰপৰ্ট, সেই এয়াৰপৰ্ট আচলতে গিজগিজাই থাকে পৰ্যটকেৰে। কিন্তু এই মুহূৰ্তত যদি মই সমগ্ৰ দৃশ্য দেখুৱাওঁ, ইয়াত নিমাওমাও পৰিৱেশ। ইয়াত পৰ্যটক আহিব পৰা নাই। সকলোৱে প্ৰায় বাতিল কৰিছে, তেওঁলোকৰ যি আগতীয়া বুকিং আছিল সেয়া বাতিল কৰা হৈছে। আৰু আমাক ইয়াৰ যিসকল ট্যুৰ অপাৰেটৰ তেওঁলোকে জানিবলৈ দিয়া মতে প্ৰায় 15 লাখ পৰ্যটকে ইতিমধ্যে তেওঁলোকৰ যি ভ্ৰমণ আছিল সেই ভ্ৰমণসূচী বাতিল কৰিছে। আৰু এই গোটেই বিষয়টোৱে কিন্তু কাশ্মীৰৰ পৰ্যটনত এক মুখ্য আঘাত সানিব, সেয়া নিশ্চিত। গতিকে আগন্তুক দিনবোৰলৈ কি ধৰণৰ পৰিস্থিতি ইয়াত হয় তাৰ প্ৰতিও সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। কিন্তু এটা কথা নিশ্চিত যে কেৱল পৰ্যটনৰ খাতিৰতে যে আমি হয়
চাওক কৃষ্ণা, মই এতিয়ালৈকে এয়াৰপৰ্টত আছোঁ। মই কৈছোঁ আপোনাক, এতিয়ালৈকে মই এয়াৰপৰ্টতে আছোঁ। মই কিছু সময় পূৰ্বে ফ্লাইটৰ পৰা নামিছোঁ আৰু এয়াৰপৰ্টৰ পৰা ওলাই আহিয়ে মই প্ৰথমটো পোনপটীয়া সম্প্ৰচাৰ NKTV দৰ্শকসকলৰ পৰা দেখুৱাইছোঁ। মই এয়াৰপৰ্টৰ পৰা ওলাই গ'লে শ্ৰীনগৰ পাম, শ্ৰীনগৰৰ পৰা মই পাহলগাম যাম। গতিকে এই গোটেই যাত্ৰাপথত কিমানবোৰ আচলতে ব্যৱসায়িক প্ৰতিষ্ঠান বা দোকান পোহাৰ খোলা আছে, ক'ত টুৰিষ্টসকল আছে, পৰ্যটকসকল আছেনে নাই সেই স্থানবোৰত, পৰ্যটনস্থলীবোৰত, সেয়াও মই দেখি পাম আৰু পোনপটীয়াভাৱে মই সকলো দৃশ্য আপোনালোকক দেখুৱাম। কিন্তু ইয়াৰ যিসকল টুৰ অপাৰেটৰ আছে তেওঁলোকে কৈছে যে যি অনাগত যিবোৰ বুকিং আছিলে, আগন্তুক দিনবোৰৰ বাবে যিবোৰ বুকিং আছিলে, সেই বুকিং প্ৰায় 15 লাখ বুকিং ইতিমধ্যে বাতিল কৰিছে পৰ্যটকসকলে। মোৰ সৈতে মোৰ যিগৰাকী টুৰ অপাৰেটৰ তেওঁ আছে মুস্তাক ভাই। मुश्ताक भाई, आपसे थोड़ा बात करेंगे। आपने बोला कि ऑलमोस्ट 15 लाख बुकिंग कैंसिल हो चुका है। क्या सिचुएशन है अभी टूरिज्म का यहाँ कश्मीर में? अभी टूरिज्म यहाँ का ख़त्म हो गया है सर, अभी ख़त्म हो चुका है? ख़त्म हो चुका है सर। हम देखो सर, हमारा सब कुछ टूरिज्म पे ही चल रहा था। यहाँ पे अच्छे से हम अपना रोजी रोटी कमा रहे थे। अभी मानो कि जैसे ये पहलगाम में हुआ है, तो मानो कि सब कश्मीर टूट गया है। अंदर ही अंदर हम रो रहे हैं, रोना आ रहा है। हम ये नहीं होना चाहिए था, जो हुआ ये नहीं होना चाहिए, हम इसके खिलाफ है। और टेररिज्म के खिलाफ कश्मीरियों का क्या बयान है? टेररिज्म वैसे जो आतंकवाद हुआ, आतंकवाद का घटना हुआ, अभी सरकार के टेररिज्म यहाँ पे ख़त्म हो गया है। देखो सर, इतनी सिक्योरिटी है हर जगह पे, तो ये चूक कैसे हुई है? जो यहाँ की फोर्सेस है, आर्मी है, उनसे ये चूक कैसी हो गई है सर? ये मसला है। কৃষ্ণা, এটাই প্ৰশ্ন, তেওঁ প্ৰায় ক্ৰন্দনৰত অৱস্থাত আমাক এটা কথা কৈছে যে কাশ্মীৰৰ পৰ্যটন প্ৰায় শেষ হৈ গ'ল। মাত্ৰ ঠন ধৰি উঠিছিলহে কাশ্মীৰৰ পৰ্যটন। এসময়ৰ যি অশান্ত জৰ্জৰ পৰিস্থিতি আছিল কাশ্মীৰত, সেই কাশ্মীৰত পৰ্যটনে ঠন ধৰি উঠিছিল। পুনৰ ইয়াত পৰ্যটক আহিবলৈ আৰম্ভ কৰিছিল আৰু বিগত প্ৰায় 4-5টা বছৰত কাশ্মীৰৰ পৰ্যটনে পুনৰ এটা নতুন ৰূপত উদ্ভাসিত হৈ উঠিছিল। কিন্তু 22 এপ্ৰিলৰ পহলগামৰ যিটো নৰসংহাৰ, য'ত 26জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল, তাৰ পিছত আজি কাশ্মীৰৰ পৰ্যটন প্ৰায় শেষ হৈ গ'ল। আৰু ইয়াৰ বাবে তেওঁলোকে দায়ী বুলি ভাবে একমাত্ৰ চৰকাৰৰ যিটো লেপছ, আচলতে তেওঁলোকৰ নিৰাপত্তাজনিত যিটো খুঁত, কেনেকৈ সেই সন্ত্ৰাসবাদী পহলগামত সোমাব পাৰিলে, য'ত লাখ লাখ নিৰাপত্তাৰক্ষী আচলতে ইয়াত নিৰাপত্তাৰ বাবে মোতায়েন হৈ থাকে, তেওঁলোকৰ সেই নিৰাপত্তা অভেদ্য দুৰ্গ ভেদি তেওঁলোকে কেনেকৈ সোমাব পাৰিলে আৰু ইণ্টেলিজেন্স ক'ত ফেইলাৰ হ'ল? চোৰাংচোৱাই কিয় সেই তথ্য নাপালে যে এই টেৰৰিষ্টসকল, এই সন্ত্ৰাসবাদীসকল সোমাইছে আৰু তেওঁলোকে এনে এটা ভয়ংকৰ কুটাঘাতৰ বাবে ব্লু প্ৰিণ্ট ৰচনা কৰিছে? চোৰাংচোৱাৰ দায়িত্ব আছিল, নিৰাপত্তা বাহিনীৰ দায়িত্ব আছিল, ইয়াত যিসকল কৰ্মৰত হৈ আছে। গতিকে সেই প্ৰশ্ন প্ৰতিজন কাশ্মীৰীয়ে আজি উত্থাপন কৰিছে আৰু তেওঁলোকৰ এই বিষয়টোক লৈ তেওঁলোকে সন্ত্ৰাসবাদৰ সৈতে কোনো ধৰণে আপোচ কৰিব বিচৰা নাই। সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁলোকে কঠোৰৰ পৰা কঠোৰতম স্থিতি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বিচাৰে। কিন্তু তেওঁলোকৰ কথা হ'ল যে ইমান বছৰে যে ইয়াত এই নিৰাপত্তা বাহিনীৰ লোকসকল নিয়োজিত হৈ আছিল, চোৰাংচোৱা অনবৰত ইয়াত সক্ৰিয় হৈ আছিল, তেওঁলোকে কিয় আগতীয়াকৈ সেই খবৰ নাপালে? তেওঁলোকে এই আক্ৰমণ কিয় ৰোধ কৰিব নোৱাৰিলে?